নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই ক'ব ওলাইছোঁ হাউলিৰ পৌৰসভাৰ পাৰ্কৰ কথা। কাৰণ চৰকাৰৰ ফালৰ পৰা 2 কোটি টকা অনুদান দিয়াৰ পিছতো আচলতে সম্পূৰ্ণ হৈ নুঠিল হাউলি পৌৰসভাৰ যি পাৰ্ক। আৰু এই পাৰ্কখনৰ সম্পূৰ্ণ যিহেতু আগৰ জিলা আয়ুক্ত যি আচলতে জিলা আয়ুক্তই আয়ুষ গাৰ্গে আচলতে এই পাৰ্কখনৰ শুভ উদ্বোধনী কৰিছিল। সেই ক্ষেত্ৰত আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল আৰু মোৰ কেমেৰা সহযোগী দেখাব। আৰু এই যেহেতু ৰাইজৰ বাবে এতিয়ালৈকে মুকলি কৰা নাই আৰু মুকলি হোৱা নাই, তাৰ পিছত কিন্তু এনেকৈ আচলতে 1 বছৰ নোহোৱাতে আচলতে এনেকৈ আচলতে যি কাৰ্যবাহী বিষয়া হাউলিৰ কাৰ্যবাহী বিষয়া এনেকৈ আচলতে আণ্ডাৰ ৰিন'ভেশ্যনৰ এখন পোষ্টাৰ ইয়াত বেনাৰ মাৰি থৈছে এনেকৈ। আৰু এই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম। হাউলি উন্নয়ন পৰিষদৰ সভাপতি মোৰ ওচৰত আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? ক'বলৈ আচলতে বহুত কথা আছেও আৰু ক'বলৈ নাই বুলিও ক'ব পাৰি। নাই মানে যদি আমি 2 কোটি টকা হয়, এতিয়া 2 কোটি টকা ইয়াত চেংচন হোৱা বুলি আমি গম পাইছিলোঁ। এই পাৰ্কখনৰ পুখুৰী সৌন্দৰ্যবৰ্ধনৰ কাৰণে 1 কোটি আৰু আমাৰ ৱাকিং জ'নৰ কাৰণে 1 কোটি, 2 কোটি টকাৰ এটা স্কিম চলি আছিলে। আৰু এই শুনা পোৱা কথাটো যে সঁচা তাৰ প্ৰমাণো পোৱা গৈছে। গতিকে যিয়ে নহওক, এতিয়া এই 2 কোটি টকাৰ এটা প্ৰগ্ৰেম আঁচনি এটা মুকলিয়ে হোৱা নাই। আমাৰ আমাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ ডাঙৰীয়াই এইখন উদ্বোধন কৰি গৈছিল 2024 চনৰ মাৰ্চৰ সঠিক তাৰিখটো মোৰ ঠিক মনত নাই, মাৰ্চ মানত উদ্বোধন কৰি থৈ গৈছিলে। আৰু উদ্বোধন কৰাৰ পিছত জনসাধাৰণৰ কাৰণে পাব্লিকৰ কাৰণে এইখন এতিয়াও মুকলিয়ে হোৱা নাই। নতুনকৈ মেৰামতিৰ কাম আহিছে। এতিয়া নতুনকৈ মেৰামতিৰ কাম আহিছে। যদি মুকলিয়ে হোৱা নাই এখন পাৰ্ক, উদ্বোধনৰ পাৰ্ক এখন যদি মুকলিয়ে হোৱা নাই, মুকলিয়ে নোহোৱা অৱস্থাত তাত আৰু ৰিন'ভেশ্যনৰ কথা ক'ৰ পৰা আহিল? এটা ডাঙৰ কথা। তাৰমানে যদি পাৰ্কখন জনসাধাৰণৰ কাৰণে ৰাইজৰ কাৰণে মুকলি কৰি দিব পৰা অৱস্থাত নাই, সেনে অৱস্থাতেই যদি আকৌ ৰিন'ভেশ্যন কৰিব লগা হয়, তেনেহ'লে তাৰ আগৰ প্ৰগ্ৰেমটো সঠিকভাৱে ৰূপায়ণ হোৱা নাই। আৰু সঠিকভাৱে যে ৰূপায়ণ হোৱা নাই সেই কথাটো আমি ক'ব নালাগে, ৰাইজে ক'ব নালাগে, পৌৰসভাই নিজেই কৈ দিছে পাৰ্ক ইজ আণ্ডাৰ ৰিন'ভেশ্যন। ৰিন'ভেশ্যন কিয় কৰিব লগা হ'ল? তাৰমানে কামটো ঠিকমতে হোৱা নাই। ঠিকমতে হোৱা নাই কাৰণে তাক ৰিন'ভেশ্যন কৰিব লগা হ'ল। এতিয়া উদ্বোধন নোহোৱা, জনসাধাৰণৰ কাৰণে মুকলি নোহোৱা পাৰ্ক এখন যদি ৰিন'ভেশ্যন কৰিব লগা হয়, এইটোতো আমাৰ আচলতে পাব্লিক প্ৰপাৰ্টিৰ এটা লোকচান এটা। সেইকাৰণে আমি বিচাৰিছোঁ এই গোটেই কথাটো, গোটেই স্কিমটো বা এই গোটেই ঘটনাটো আচলতে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলৰ পৰা এটা তদাৰক হ'ব লাগে আৰু এটা এনকুৱাৰী হোৱাৰ পাছতহে এইটো আমি ভালকৈ গম পাম বুলি ভাবোঁ। এনে এটা হাউলিৰ এটা উন্নত মানৰ পাৰ্ক এখনৰ যদি এনেকুৱা তথ্যগ্ৰস্ত অৱস্থা হয় আৰম্ভণিতেই, তেনেহ'লে আমি কি আশা কৰিম? গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু জনসাধাৰণৰ কাৰণে সেই তদন্তৰ পাছত সুন্দৰ ৰূপত পাৰ্কখন জনসাধাৰণৰ কাৰণে মুকলি হ'ব লাগে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে এনেকৈ যি মই সঠিক কেমেৰা সহযোগী দেখাব দিম, আচলতে 1 বছৰ হোৱাই নাই, 1 বছৰ হোৱা যি আগৰ জিলা আয়ুক্তই আচলতে এইখন উদ্বোধনী কৰিছিলে এইখন পাৰ্ক। আৰু এই পাৰ্কখন উদ্বোধনী কৰাৰ পিছতে আচলতে ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হোৱা নাই এতিয়ালৈকে। তাৰ পিছতে কিন্তু এনেকৈ হাউলি যি এক্সিকিউটিভ অফিচাৰ বা মিউনিচিপাল বৰ্ডৰ ফালৰ পৰা আণ্ডাৰ ৰিন'ভেশ্যনৰ এনেকৈ বেনাৰ ফলক এখন লগাই থৈছে। আৰু এই ক্ষেত্ৰত মই আৰু যাব খুজিম, যিহেতু হাউলি ছাত্ৰ সন্থাৰ সভাপতি মোৰ লগত আছে। আৰু কি ক'ব খোজা? হয়, আচলতে এবছৰ আপোনালোক এটাই জ্ঞাত, এবছৰ আগতে বৰপেটা জিলা আয়ুক্ত মহোদয়ে এই পাৰ্কখনৰ উদ্বোধনী কৰি গৈছিলে, কিন্তু এতিয়ালৈকে ৰাইজৰ বাবে মুকলি কৰি নিদিলে। ৰাইজৰ বাবে মুকলি কৰি নিদিয়াৰ পিছত আমি কেইদিনমান পিছতে দেখা পাইছোঁ যে পাৰ্কখন আণ্ডাৰ ৰিন'ভেশ্যন কৰি থৈছে। আচলতে আমি খবৰ পাইছোঁ যে এই পাৰ্কখনৰ নামত 2 কোটি টকা চেংচন হৈছিলে, ৱাকিং জ'নৰ নামত 1 কোটি টকা আৰু পাৰ্কখনৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 1 কোটি টকা চেংচন হৈছিলে। সেই 2 কোটি টকা আচলতে পাৰ্কখন ৰাইজৰ বাবে মুকলি কৰি নিদিয়াৰ পিছতো যদি আণ্ডাৰ ৰিন'ভেশ্যনত গৈছে, আচলতে ইয়াত আমি কিছুমান ইয়াৰ পইচা কোনে চলাথ কৰিলে? আচলতে 2 কোটি টকাৰ পাৰ্ক এখন আচলতে ৰাইজে যদি ব্যৱহাৰে কৰিব নাপালে, সেই 2 কোটি টকাত আচলতে কাম হৈছে নে নাই আমি সন্দেহ প্ৰকাশ কৰিছোঁ। লগতে আমি হাউলি আঞ্চলিক ছাত্ৰ সন্থাই এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত দৃষ্টিগোচৰ কৰিলোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়ে উচিত তদন্ত কৰি
ৰাইজৰ বাবে এই পাৰ্কখন অতি সোনকালে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে। হয়, মোৰ কেমেৰা সহযোগ দেখাব দিম। আৰু যিহেতু আচলতে যোৱা এক বছৰ হোৱাই নাই ইয়াত মানে যি আমাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ ডাঙৰীয়া আচলতে এনেকৈ উদ্বোধনী কৰিছিলে এইখন, কিন্তু আজিলৈকে আচলতে এইখন ৰাইজৰ কাৰণে খুলি দিয়া নহ'ল। আৰু সেই ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন। আৰু যিহেতু নতুনকৈ যিখন পাৰ্ক আচলতে খুলি দিয়া হোৱা নাই এতিয়ালৈকে, সেইখন পাৰ্ক আচলতে মেৰামতিৰ কথা ক'ৰ পৰা আহিল, এক ডাঙৰ প্ৰশ্ন। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰত 24।